পুনৰ মুকলি হল শিক্ষক বদলীকৰণ পোৰ্টেল। শিক্ষকসকলে আন্তঃজিলা বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে 30 এপ্ৰিল। যিহেতু গ্ৰীষ্ম বন্ধৰ সময়ছোৱাতে এই বদলীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰিব বিচাৰিছে চৰকাৰে, সেইবাবে 30 এপ্ৰিলৰ ভিতৰত শিক্ষকসকলে বদলীকৰণৰ বাবে আবেদন কৰিব লাগিব। এই আবেদনৰ বাবে যিসকল শিক্ষকৰ চাকৰিৰ সময়সীমা ইতিমধ্যে 10 বছৰ হৈছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু বিশেষকৈ যিসকল দিব্যাংগ আছে তেওঁলোকে যদি 2 বছৰ চাকৰি কৰিছে তেনেহলে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব। আনফালে কনিষ্ঠ শিক্ষকতকৈ জ্যেষ্ঠ শিক্ষকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বদলীকৰণৰ ক্ষেত্ৰত আৰু পুৰুষতকৈ মহিলা শিক্ষয়িত্ৰীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব এই বদলীকৰণৰ ক্ষেত্ৰত। আৰু এবাৰ যদি বদলীকৰণ হয় তেনেহলে 2 বছৰৰ বাবে তেওঁৰ পুনৰ বদলীকৰণ নহবও পাৰে। আনহাতে যিখন বিদ্যালয়ৰ পৰা তেওঁ বদলীকৰণ হ'ব বিচাৰিছে বা জলৈ হ'ব বিচাৰিছে সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ কিন্তু অনুমতি থাকিলেহে বদলীকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। গতিকে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে এইখিনি মন্তব্য তেওঁ কৰিছে। যিহেতু কাইলৈৰ পৰা এই পোৰ্টেল মুকলি হ'ব আৰু সকলোৱে এই পোৰ্টেলৰ জৰিয়তে 30 এপ্ৰিলৰ ভিতৰত তেওঁলোকে আন্তঃজিলা বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ যি পুৰণা পোৰ্টেল আছিল সেই পুৰণা পোৰ্টেল বন্ধ হ'ব, তেওঁলোকে নতুন পোৰ্টেল যোগে তেওঁলোকৰ এই বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব।